Hello everyone, welcome back to my YouTube channel SCIT Assam DLED Pre-NT Test 2025 কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তাৰ এটা আইডিয়া দিবলৈ মডেল কোৱেশ্চন পেপাৰ এটা বনোৱা হৈছে। ইয়াতে 100টা কোৱেশ্চন আছে। ইয়াৰে 75% কোৱেশ্চনছ নতুনকৈ বনোৱা হৈছে আৰু 25% কোৱেশ্চনছ প্ৰিভিয়াছ ইয়াৰৰ পৰা লোৱা হৈছে যিবোৰ ইম্পৰ্টেন্স হয়। এই মডেল কোৱেশ্চন পেপাৰখনৰ লেভেল ইজি টু মডাৰেট হয়। আপুনি এই মডেল পেপাৰখন এজ এ মক টেষ্ট হিচাপে দিব আৰু কিমান নম্বৰ পালে সেইটো কমেন্ট বক্সত জনাব। সো এতিয়া আমি ভিডিওটো আৰম্ভ কৰিছো। Question number 1. সংযুক্ত ৰাষ্ট্ৰীয় শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা ইউনেস্কো মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? The headquarters of the United Nations Education, Scientific and Cultural Organizations UNESCO is located. তো এটা কারেক্ট আনসারটো হ'ব অপশন এ পেৰিছ, ফ্ৰান্সত অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয়। Question number 2. তলৰ কোনটো অসমৰ ৰামসাৰ স্থান হয়? Which of the following is a Ramsar site in Assam? ইয়াতে কারেক্ট আনসারটো হ'ব অপশন এ দীপৰ বিল। Question number 3. শিক্ষাৰ অধিকাৰ আইন কেতিয়া কাৰ্যকৰী হৈছিল? The Right to Education Act came into force on. ইয়াতে কারেক্ট আনসারটো হ'ব অপশন সি 1 এপ্রিল 2010। Question number 4. Nipun Bharat mission is aimed to achieve which of the following goal by 2026 to 27? Nipun Bharat অভিযান লক্ষ্য 2026 to 27 এর ভিতৰত তলৰ কোনটো উদ্দেশ্য অৰ্জন কৰা? এটা অপশন কারেক্ট অপশনটো হ'ব অপশন বি ফাউন্ডেশনাল লিটারেসি এন্ড নিউমারেসি। Question number 5. PIS এর সম্পূর্ণ রূপটো হৈছে হোয়াট ইজ দ্য ফুল ফর্ম অফ PIS? তো এটা অপশন এ টো কারেক্ট আনসার প্রোগ্রামস ফর ইন্টারন্যাশনাল স্টুডেন্ট অ্যাসেসমেন্ট। Question number 6. Which of the following countries has the longest boundary with India? তলৰ কোনটো দেশৰ সৈতে ভাৰতৰ সৰ্বাধিক দীঘল সীমা আছে? তো এটা কারেক্ট আনসারটো হ'ব অপশন ডি বাংলাদেশৰ সৈতে আটাইতকৈ বেছি সীমা আছে। Question number 7. Ali-ai Ligang is a festival of which of the following tribes? Ali-ai Ligang উৎসৱখন কোনটো জনজাতিৰ উৎসৱ হয়? তো ইয়াতে কারেক্ট আনসারটো হ'ব অপশন বি মিচিং সকলৰ হয়। Question number 8. The first European invader on the Indian soil was? তো ইয়াতে অপশন বি ইজ কারেক্ট আনসার হ'ব আলেকজান্ডার দ্য গ্রেট। Question number 9. টেলিফোনৰ আৱিষ্কাৰক আছিল দ্য ইনভেন্টৰ অফ দ্য টেলিফোন ওয়াচ। তো ইয়াতে অপশন ডি ইজ কারেক্ট আনসার হ'ব আলেকজান্ডার গ্রাহাম বেল। Question number 10. সিৰ সম্পূৰ্ণকৈ লিখিলে হ'ব সিসি stand for? ইয়াতে কারেক্ট আনসারটো হ'ব অপশন ডি কন্টিনিউয়াস এন্ড কম্প্রিহেনসিভ ইভালুয়েশন। Question number 11. তলৰ কোনটো শিশুকেন্দ্ৰিক শিক্ষণৰ বৈশিষ্ট্য নহয়? Which one of the following is not a characteristics of child centric learning? তো ইয়াতে অপশন এ বি সি ক্ৰিয়াকলাপ ভিত্তিক শিক্ষণ, শিশু স্বাধীনতা আৰু পথ প্ৰদৰ্শক হিচাপে শিক্ষকৰ ভূমিকা, এই তিনিটা হল শিশুকেন্দ্ৰিক শিক্ষণৰ বৈশিষ্ট্য। কিন্তু অপশন ডি কঠোৰ নীতি নিয়মৰ মাজেৰে শিক্ষণ এইটো নহয়। কারেক্ট আনসারটো হ'ব অপশন ডি। Question number 12. তলত দিয়া কোনটোত ধৰ্মনিৰপেক্ষ শব্দটো উল্লেখ আছে? ইন হুইচ অফ দ্য ফলোইংস দ্য ওয়ার্ড সেকুলার ইন মেনশন? তো ইয়াতে অপশন এটো হ'ব কারেক্ট আনসার দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশনছত ভাৰতৰ সংবিধানৰ প্ৰিএম্বলত ধৰ্মনিৰপেক্ষ শব্দটো উল্লেখ আছে। Question number 13. Which one of the following was the westernmost divisions of the ancient kingdom of Kamrup? প্ৰাচীন কামৰূপৰ ৰাজ্যৰ পশ্চিমতম অঞ্চলটো কোনখন আছিল? তো ইয়াতে কারেক্ট আনসারটো হ'ব অপশন সি ৰত্নপীঠ। Question number 14. Who was the first person from Assam to receive the Jnanpith Award? অসমৰ পৰা প্ৰথমবাৰলৈ জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিজন আছিল। তো ইয়াতে অপশন ডি ইজ কারেক্ট বীরেন্দ্র কুমার ভট্টাচার্য।
Question number 15. Haigrip Madhav Mandir কোন ঠাইত অবস্থিত? Where is the Haigrip's Madhav temple located? তো ইয়াতে অপশন সি ইজ কারেক্ট আনসার হাজু। Question number 16. Which is the synonym of the optimism? তো ইয়াতে অপশন বি ইজ কারেক্ট আনসার hopefulness. Question number 17 shows the indirect form of the following sentence. My friend said to me, have you had your lunch? The option A to correct answer. My friend asked me if I had had my lunch. Question number 18 shows the correct tense from and fill the blank. The train dashed before we reached the station. So the right answer to option C had left. Question number 19. She walked slowly dash the road enjoying the view. So the option B is correct answer hobo along. Question number 20 shows the active voice of the sentence. Sentence hall a letter is being written by me. So the right answer to option C I am writing a letter. Question number 21. He is good dash mathematics. Choose the correct preposition. So the right answer to option C at. Question number 22. What is the antonym of the words hushed? The option A is correct answer hobo delay. Question number 23. Fill in the blank with appropriate and correctly spelled words. The patient is admitted in hospital for acute dash. The option B is correct answer hobo. Question number 24. She arrived late in the mornings is a option A is correct answer. The adverbs of time. Question number 25. The opposite of the word commissioned is option D is correct answer. Terminate. Question number 26. Find the missing number. It 1 আছে 4 8 13 question marks then আছে 16 26. So এতে correct answer to option B. এতে 19 হ'ব। Question number 27. ফ্ৰেণ্ডক যদি HUMJTK হিচাপে কোড কৰা হয় তেনেহলে ক্যান্ডেলৰ কোড হ'ব। এতে অপশন সি ইজ কারেক্ট আনসার হ'ব EDRIRL. Question number 28. এটা হাৰিত প্ৰমোদ বাহুলৰ পৰা 7ম স্থানত আৰু প্ৰকাশ ওপৰৰ পৰা 9ম স্থানত আছে। তেওঁলোকে স্থান সলনি কৰাত প্ৰমোদৰ স্থান বাহুলৰ পৰা 11তম হল। তেনেহলে হাৰিত মুঠ কিমানজন মানুহ আছে? In a row, Pramod is 7th from the left and Prakash is 9th from the right. Both of them interchange their position. Then Pramod becomes 11th from the left. How many people are there in the rows? So here the correct answer to option C 19. Question number 29. মঞ্চত থকা এজন মানুহলৈ আঙুলিয়াই দি ৰীতাই ক'লে তেওঁ মোৰ স্বামীৰ পত্নীৰ জীয়েকৰ ভাই হয়। মঞ্চত থকা মানুহজনৰ সম্পৰ্ক ৰীতাৰ সৈতে কেনেকুৱা? Pointing to a man on the stage, Rita said, he is the brother of the daughter of the wife of my husband. How is the man on the stage related to Rita? The option A is correct answer, son. Question number 30. তলৰ চিত্ৰত ত্ৰিভুজৰ সংখ্যা গণনা কৰা। Count the number of triangles in the given figures. তো ইয়াতে কারেক্ট আনসার অপশন বি। Question 31. গৌৰৱে উত্তৰ ফালে 20 মিটাৰ খোজ কাঢ়ে, তাৰ পিছত বাওঁ ফালে ঘূৰি 40 মিটাৰ খোজ কাঢ়ে। পুনৰ বাওঁ ফালে ঘূৰি 20 মিটাৰ খোজ কাঢ়ে, তাৰ পিছত সোঁফালে ঘূৰি 20 মিটাৰ আগবাঢ়িল। গৌৰৱে মূল স্থানৰ পৰা কিমান দূৰত আছে? তো ইয়াতে অপশন ডি টু কারেক্ট আনসার 60 মিটাৰ। Question number 32. The combination of the three alphabet that will come after CIF is. So ইয়াতে কি বহিব হেতু answer to correct answer to option C DJI. Question number 33.
নট শব্দৰ পৰা দুটা আখৰেৰে লিখিব পৰা অৰ্থপূৰ্ণ শব্দ হ'ব হাউ মেনি মিনিংফুল ৱাৰ্ড কেন বি ৰিটেন উইথ 2 letters from the words not তো এটা অপশন সি ইজ কারেক্ট আনসার 3 কোশ্চেন নম্বৰ 34 ৰোমান সংখ্যা পদ্ধতিত তলৰ কোনটো সংখ্যাক সিডি হিচাপে লিখা হয় হুইচ নাম্বার is represented as a CD in Roman numeral system তো এটা অপশন বি ইজ কারেক্ট আনসার 400 কোশ্চেন নম্বৰ 35 তলৰ বেন ডায়াগ্ৰামত দেখুওৱা হৈছে যে 200 জন মানুহৰ ভিতৰত কিমানজন মানুহে স্মাৰ্টফোন ল্যাপটপ ট্যাবলেট ইউজ কৰে স্মাৰ্টফোন আৰু ল্যাপটপ দুইটা ব্যৱহাৰ কৰা লোকৰ সংখ্যা কিমান হ'ব 30 হ'ব কারেক্ট আনসার কোশ্চেন নম্বৰ 36 when a number is decreased by 25% it is become 120 find the number যেতিয়া এটা সংখ্যাক 20% লৈ ভাগ কৰা হয় তেতিয়া ই 120 হয় তেনেহলে সংখ্যাটো কি হ'ব তো এটা অপশন C is correct answer 160 question number 37 the population of a village increased by 10% every years if the present population is 6000 then what will be the population after 3 years এখন গাঁৱৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি হয় যদি বৰ্তমান জনসংখ্যা 6000 হয় তেনেহলে 3 বছৰ পিছত সেই গাঁওখনৰ জনসংখ্যা কিমান হ'ব তো ইয়াতে অপশন ডি ইজ কারেক্ট আনসার হ'ব question number 38 Barsha borrow rupees 8500 from a bank at a particular rate of simple interest after 3 years she paid rupees 11,050 rupees to settle his debt at what rate of interest did she borrow the money বৰ্ষাই এখন বেংকৰ পৰা 8500 টকা সৰল সুদৰ হাৰত ধাৰ লৈছিল 3 বছৰ পাছত তাই মুঠ 11050 টকা পৰিশোধ কৰিলে হে তেন্তে তাই কিমান শতাংশ হাৰত ধাৰ লৈছিল তো এটা অপশন এ ইজ কারেক্ট আনসার হ'ব 10% সুদত ধাৰ লৈছিল question number 39 number 21,22,112 is a 21,22,112 সংখ্যাটো হৈছে এটা হিন্দু আৰবিক সিস্টেম question number 40 কোনো এটা পৰীক্ষাত 250 জন শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হল তাৰে মাজত 68% পৰীক্ষাত উত্তীৰ্ণ হল তেন্তে পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ সংখ্যা হ'ব in examination 250 students appear in the examination out of which only 68% have passed the examinations how many students failed in the examination তো এটা অপশন C is correct answer 80 question number 41 কোনো দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ যোগফল আৰু পাৰ্থক্য যথাক্ৰমে 24 আৰু 18 সংখ্যা দুটাৰ পূৰণফল হৈছে the sum and difference of the LCM and HCF of any two numbers are 24 and 18 respectively then the product of two numbers is given option B is correct answer 63 question number 42 the sum of the roots of the quadratic equations x square minus 3x plus 1 is equal to কিমান হ'ব option D is correct answer 3 question number 43 কোনো এটা পরিমেয় সংখ্যা আৰু এটা অপরিমেয় সংখ্যাৰ যোগফল আৰু পূৰণফল যথাক্ৰমে the sum and the product of a rational numbers are respectively as option D is correct answer দুইটা কি হ'ব অপরিমেয় সংখ্যা হ'ব question number 44 2056.34 সংখ্যাটোত 5ৰ স্থানীয় মান কিমান the place value of 5 in the number সিমান is কিমান হ'ব option B is correct answer 50 question number 45 কোনো এক সামগ্ৰীৰ মূল্যত 20% ৰেহাই প্ৰদান কৰা হৈছে নতুন মূল্যত কিমান শতাংশ বৃদ্ধি কৰিলে সামগ্ৰীটোৰ মূল্য আগৰ মূল্যৰ সমান হ'ব the price of the given article is discounted by 20% by what percentage must be new price be increased in order to restore to the original price তো এটা option D হ'ব correct answer 25% question number 46 দশমিক পদ্ধতিত 147ক
47 সংখ্যাটোৰ সংশ্লিষ্ট ৰোমান সংখ্যা হ'ব the Roman numeral for the decimal number 147 is এটা অপশন ডি ইজ কারেক্ট আনসার হ'ব কোশ্চেন নাম্বার 47 তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 93 পোৱা গ'ল ইয়াৰ মাজৰ সংখ্যাটোৰ দুগুণৰ মান কিমান হ'ব the sum of the three consecutive odd number is found to be 93 and twice of the middle number is the option B is correct answer 62 question number 48 কাষৰ চিত্ৰটোত x ৰ মান কিমান হ'ব the value of the x in the diagrams will be ইয়াতে option B is correct answer 60 question number 49 যদি দুটা ষ্টেচনৰ মাজত যাত্ৰাৰ সময় 20% হ্ৰাস কৰিব লগা হয় তেন্তে ৰেলগাড়ীৰ গতি কিমান শতাংশ বৃদ্ধি কৰিব লাগিব if time taken to travels between two stations has to be reduced by 20% then by what percentage would be speed of the train has to be increased so yete option B is correct answer 25% question number 50 A আৰু B ক্ৰমে 10 দিন আৰু 15 দিনত এটা কাম কৰিব পাৰে A 4 দিন কাম কৰিলে তাৰ পাছত B 5 দিন কাম কৰিলে তাৰ পাছত C বাকি থকা কামখিনি 8 দিন সম্পূৰ্ণ কৰিলে তেনেহলে A B আৰু C একেলগে সেই কামটো সম্পূৰ্ণ কৰিবলৈ কিমান দিন লাগিব তে অপচন B ইজ কাৰেক্ট আনসাৰ 5 দিন লাগিব কোশ্চেন নম্বৰ 51 কোনটো প্ৰাকৃতিক পৰিবেশৰ উপাদান নহয় which is not an element of natural environment তো ইয়াতে অপশন এ অপশন এত আছে পৰ্বত নদী আৰু উদ্ভিদ এইকেইটা হল ন্যাচারাল এনভায়রনমেন্টাল এলিমেন্ট কিন্তু ঘৰটো নহয় গতিকে অপশন বি ইজ কারেক্ট আনসার কোশ্চেন নম্বৰ 52 তলত দিয়া কোনটো নৱীকৰণযোগ্য শক্তি উৎস নহয় তো ইয়াতে অপশন এ ইজ কারেক্ট আনসার হ'ব খনিজ ইন্ধন তো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় বাকি কেইটা হয় পানী জোৱাৰ আৰু ৰ'দৰ পোহৰ এইকেইটা নৱীকৰণযোগ্য শক্তিৰ উৎস হয় কোশ্চেন নম্বৰ 53 সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ কি দৰে আহে heat from sun reach earth by the process of এটো কোৱা হয় বিকিৰণ ৰেডিয়েশনছ প্ৰসেসৰ মাধ্যমেৰে সূৰ্যৰ পৰা তাপ পৃথিৱীলৈ আহে কোশ্চেন নম্বৰ 54 নিম্নলিখিত কোনটো ৰোগ ভাইৰাছজনিত নহয় which one of the following disease is not a caused by the virus তো ইয়াতে অপশন ডি টু হ'ব কারেক্ট আনসার যক্ষাটো কি নহয় ভাইরাসের দ্বারা হোৱা ৰোগ নহয় এটো ব্যাকটেরিয়া দ্বারা হয় ব্যাকটেরিয়া দ্বারা হোৱা ৰোগ কোশ্চেন নম্বৰ 55 নিম্নলিখিত সমূহৰ কোনটো এটা গ্ৰীন হাউস গ্যাস হয় তো অপশন এ টু হ'ব কারেক্ট আনসার মিথেন মিথেনটো হল এটা গ্ৰীন হাউস গ্যাস বাকি কিটা গ্ৰীন হাউস গ্যাস নহয় এমোনিয়া হিলিয়াম আর্গন এইবিলাক মিথেন গ্যাস গ্ৰীন হাউস গ্যাস নহয় কোশ্চেন নম্বৰ 56 পৰুৱাৰ দেহত থকা এসিডবিধ হৈছে the acid found in the body of ants is তো এটা অপশন বি ইজ কারেক্ট আনসার ফর্মিক অ্যাসিড পোৱা যায় পৰুৱাৰ দেহত ফর্মিক অ্যাসিড পোৱা যায় কোশ্চেন নম্বৰ 57 এটা উত্তল দাপোনে সৃষ্টি কৰা প্ৰতিবিম্বটো হ'ব a convex mirror produce an image that is তো এতে কনভেক্স মিরর কেতিয়াও অহৎ প্ৰতিবিম্ব গঠন নকৰে ৰিয়েল ইমেজ ফৰ্ম নকৰে গতিকে অপশন এ আৰু অপশন সি টো হ'ব নোৱাৰে এটা অপশন বি আৰু ডি যিকোনো এটা হ'ব আৰু উত্তল দাপোনে সদায় থিউ ইৰেক্ট ইমেজ ফৰ্ম কৰে গতিকে ইয়াতে অপশন বি টো হ'ব কাৰেক্ট আনসাৰ কোশ্চেন নম্বৰ 58 কি উষ্ণতাত ফাৰেনহাইট আৰু কেলভিন স্কেল একে পৰিমাণ দেখুৱায় তো ইয়াতে অপশন সি টো হ'ব কারেক্ট আনসার 574.6 ডিগ্ৰী সেলসিয়াস কোশ্চেন নম্বৰ 59 উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ পাতৰ পৰা খাদ্য পৰিবহন ঘটে in plant food is transported to the various part of the plant body from leaves through so এটা option C is correct answer হবে phloem question number 60 সালোকসংশ্লেষণ প্ৰক্ৰিয়াত ক্লোৰোফিল বা পত্ৰহিত কণাৰ ভূমিকা হল
তো এটা অপশন সি ইজ কারেক্ট আনসার, পোহর বিষ শোষণ করে। কোশ্চেন নাম্বার 61, দই প্রস্তুত হওয়ার এটা, তো অপশন বি ইজ কারেক্ট আনসার, রাসায়নিক প্রক্রিয়া, কেমিক্যাল চেঞ্জ। কোশ্চেন নাম্বার 62, নাইট্রোজেন স্থিতিকৰণৰ দ্বাৰাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ তলৰ কোনটোৱে সহায় কৰে? হুইচ ওৱান অফ দ্য ফলোইংছ হেল্পছ টু ইনক্ৰিজ সয়েল ফাৰ্টিলিটি বাই দ্য নাইট্ৰোজেন ফিক্সেশ্যনছ? এটা অপশন ডি ইজ কারেক্ট আনসার, ব্যাকটেরিয়া হ'ব কারেক্ট আনসার। কোশ্চেন নাম্বার 63, সোডিয়াম সালফেট প্লাস বেরিয়াম ক্লোরাইড রিয়েকশন হলে কি হয়েছে? বেরিয়াম সালফেট প্লাস সোডিয়াম ক্লোরাইড হয়েছে। ইয়াতে দ্বি অপসারণ বিক্রিয়া, ডাবল ডিসপ্লেসমেন্ট রিয়েকশনস। The option B is correct answer. Question number 64, which of the following is present only in plant cells and not in animal cells? তাহলে কোনটো কেবল উদ্ভিদ কোষত থাকে কিন্তু প্রাণী কোষত না থাকে? তো ইয়াতে অপশন সি টো কারেক্ট আনসার, কুক বেন না থাকে প্রাণী কোষত কিন্তু উদ্ভিদ কোষত থাকে। Question number 65, তলত দিয়া কোনটো এটা ভেক্টৰ ৰাখি হুইচ ওৱান অফ দ্য ফলোইংছ ইজ এ ভেক্টৰ কোৱান্টিটি? তো ইয়াতে অপশন সি ইজ কারেক্ট আনসার, ভেক্টৰ হল ভেক্টৰ কোৱান্টিটি, বাকি কেইটা দ্ৰুতি, বল আৰু আয়তন, এইকেইটা হল স্কেলাৰ কোৱান্টিটি। Question number 66, হুইচ প্লেনেট হ্যাজ নো ন্যাচারাল স্যাটেলাইটস? কোনটো গ্ৰহৰ প্ৰকৃত উপগ্ৰহ নাই? গতিকে ইয়াতে অপশন বি ইজ কারেক্ট আনসার হ'ব, শুক্ৰ আৰু বুধৰ কোনো উপগ্ৰহ নাই। Question number 67, in which layer of the atmosphere do commercial airplanes usually fly? বায়ুমণ্ডলৰ কোনটো স্তৰত উৰাজাহাজ চলাচল কৰিবৰ বাবে সুবিধাজনক হয়? তো ইয়াতে কারেক্ট আনসারটো অপশন সি, স্ট্ৰেটোস্ফিয়াৰত। Question number 68, who was the declared the emperor of the India during the revolt of 1857? 1857 চনৰ বিদ্ৰোহ সময়ত কাক ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰা হৈছিল? এটা অপশন বি ইজ কারেক্ট আনসার, বাহাদুর শাহ জফৰক ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰা হৈছিল। Question number 69, which subject comes under the concurrent list? তাহলে কোনটো বিষয় উমৈহতীয়া তালিকাত আছে? তো ইয়াতে উমৈহতীয়া তালিকাত আছে অপশন এ, এডুকেশন। শিক্ষাটো হল উমৈহতীয়া তালিকাত থকা এটা বিষয়বস্তু। Question number 70, স্বদেশী আন্দোলনটো দেশৰ আন অংশসমূহলৈ বিস্তাৰ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল? দ্য লিডিংছ ৰোল ইন স্প্ৰেডিং দ্য স্বদেশী মুভমেণ্ট টু দ্য ৰেষ্ট অফ দ্য কাউণ্ট্ৰি ৱাজ প্লে বাই? অপশন এ ইজ কারেক্ট আনসার, বাল গঙ্গাধর তিলক। Question number 71, ফুলগুৰিত বিদ্ৰোহ ভাৰতৰ প্ৰথমখন কৃষক আন্দোলন অসমৰ কোন বছৰত হৈছিল? ফুলগুৰিৰ আপৰিচিংছ দ্য ফাৰ্ষ্ট ইভাৰ পিচেণ্ট মুভমেণ্ট ইন ইণ্ডিয়া অকাৰ্ড ইন আসাম ইন দ্য ইয়াৰ? তো এটা অপশন এ ইজ কারেক্ট আনসার হ'ব 1861। Question number 72, তলৰ কোনজন ৰজাক বুঢ়া ৰজা বুলি জনা যায়? হু ৱাজ অলছো কল্ড দ্য বুঢ়া ৰাজা এমং দ্য ফলোইং কিং? তো ইয়াতে অপশন বি হ'ব কারেক্ট আনসার, প্ৰতাপ সিংহ। Question number 73, তলৰ কোনটো ভাৰতত মুদ্ৰা কাৰেন্সি প্ৰকাশ কৰাৰ একমাত্ৰ সংস্থা? হুইচ অফ দ্য ফলোইংছ ইজ দ্য সোল অথৰিটি ফৰ দ্য ইছ্যু অফ কাৰেন্সি ইন ইণ্ডিয়া? তো ইয়াতে অপশন বি ইজ কারেক্ট আনসার, দ্য রিজার্ভ ব্যাংক অফ ইন্ডিয়া। Question number 74, the president's rules in a state means that the state is ruled by? এখন ৰাজ্যত ৰাষ্ট্ৰপতি শাসনৰ অৰ্থ হল সেই ৰাজ্যখন কাৰ দ্বাৰা শাসিত হ'ব? তো ইয়াতে অপশন বি ইজ কারেক্ট আনসার হ'ব, দ্য গভৰ্ণৰ অফ দ্য ষ্টেট, ৰাজ্যপালৰ দ্বাৰা শাসিত হ'ব। Question number 75, তলৰ কোনটো উৎপাদনৰ সৈতে নীল বিপ্লৱ জড়িত? ব্লু ৰিভলিউশ্যনছ ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং প্ৰডাক্ট? তো ইয়াতে অপশন বি ইজ কারেক্ট আনসার, মৎস্য উৎপাদনৰ লগত জড়িত, ফিছ প্ৰডাকশ্যনৰ লগত নীল বিপ্লৱটো জড়িত। Question number 76, পৃথিৱীৰ কিমান শতাংশ ভূমি আৱৰি আছে? হোৱাট ইজ দ্য পাৰ্চেন্টেজ অফ দ্য আৰ্থ ইজ কভাৰ্ড বাই দ্য লেণ্ড? অপশন এ ইজ কারেক্ট আনসার হ'ব 29%। Question number 77, the battle of the Saraighat was fought during the region of? সৰাইঘাটৰ যুদ্ধ কোনজন আহোম ৰজাৰ শাসনকালত সংঘটিত হৈছিল? তো অপশন এ ইজ কারেক্ট আনসার, চক্ৰদেৱ সিংহৰ দিনত আৰম্ভ হৈছিল। Question number 78, Kautilya Chanakya was the prime minister of which of the following rulers?
কৌটিল্য বা চাণক্য তলৰ কোনজন শাসকৰ প্ৰধানমন্ত্ৰী আছিল তো ইয়াতে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী আছিল Question number 79 the right to education belong to which of the following categories শিক্ষাৰ অধিকাৰ তলত দে কোনটো শ্ৰেণীত অন্তৰ্গত অপশ্যন বি ইজ কাৰেক্ট আনসাৰ ফান্ডামেন্টাল রাইটস Question number 80 গ্ৰেনাইট হিলৰ ৰূপান্তৰিত শিলবিধ হৈছে the metamorphic form of the granite rock is এটা অপশ্যন বি ইজ কারেক্ট আনসার নিচ Question number 81 in the preamble of the Indian Constitution India is described as a ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক কেনেকুৱা দেশ হিচাপে উল্লেখ কৰা হৈছে তো এটা অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ ডেমোক্ৰেটিক ৰিপাব্লিক গণতান্ত্ৰিক গণৰাজ্য Question number 82 World Consumer Right Day is observed on বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় এটা অপশ্যন বি ইজ কারেক্ট আনসার হবো 15 মার্চ Question number 83 Which financial institutions plays a vital role in the rural credit and agriculture financings in India ভাৰতত গ্ৰামীণ ঋণ আৰু কৃষি বিত্তায়নৰ ক্ষেত্ৰত কোনটো বিত্তীয় প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তো এটা অপশ্যন বি ইজ কারেক্ট আনসার নাবাৰ্ড Question number 84 Which is the second longest national highway in India? ভাৰতৰ দ্বিতীয় দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে এটা অপশ্যন এ ইজ কারেক্ট আনসার হ'ব ন্যাশনাল হাইওয়ে 27 Question number 85 ভাৰতৰ স্বাধীনতা আন্দোলনৰ কালছোৱাত পথৰুঘাটত নিম্নলিখিত কোনটো ঘটনা সংঘটিত হৈছিল অপশ্যন এটা আছে 1942 চনত তিলেশ্বৰী বৰুৱাক 12 বছৰ বয়সত ব্ৰিটিছে গুলিয়াইছিল অপশ্যন বি আছে 1943 চনত কৌশল কৌৰক ফাঁচি দিয়া হৈছিল অপশ্যন সি আছে 1894 চনত কৃষক বিদ্ৰোহ আৰু হত্যাকাণ্ড অপশ্যন ডি আছে 1861 চনত নগাঁৱত সহকাৰী আয়োগক মৰিয়াই হত্যা কৰা হৈছিল তো ইয়াতে অপশ্যন সি ইজ কাৰেক্ট আনসাৰ হ'ব 1894 চনত কৃষক বিদ্ৰোহ আৰু হত্যাকাণ্ড Question number 86 Use of the mother tongue in language learning ভাষা শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষা ব্যৱহাৰে অপশ্যন এ আছে কনফিউজ দা লাৰ্নাৰ শিক্ষাৰ্থীক বিভ্ৰান্ত কৰে অপশ্যন বি আছে হেল্পস ইন দা বেটাৰ আন্ডাৰষ্টেণ্ডিং বিষয়বস্তু বুজিবলৈ সহায় কৰে অপশ্যন সি আছে ইজ স্ট্ৰিক্টলি এভয়েড সম্পূৰ্ণৰূপে এৰাই চলিব লাগে অপশ্যন ডি আছে ডিলেজ প্ৰগ্ৰেছ অগ্ৰগতি মন্থৰ কৰে এটা অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ হেল্পস ইন বেটাৰ আন্ডাৰষ্টেণ্ডিংছ বিষয়বস্তুসমূহ বুজিবলৈ সহায় কৰে মাতৃভাষাই Question number 87 শিশুৰ কথন দক্ষতা বুলিলে যিটো বুজা যায় সেইটো হ'ল অপশ্যন এ আছে শব্দসমূহ এটা এটা কৈ উচ্চাৰণ কৰিব পৰা দক্ষতা অপশ্যন বি আছে বাক্যসমূহ মনত ৰাখিব পৰা দক্ষতা অপশ্যন সি আছে বাক্যসমূহৰ ভাৱাৰ্থ বুজিবলৈ শুদ্ধ উচ্চাৰণ কৰিব পৰা অৰ্হতা অপশ্যন ডি আছে মান্য ভাষাক আহৰণ কৰিব পৰা দক্ষতা ইয়াতে অপশ্যন সি ইজ কাৰেক্ট আনসাৰ বাক্য সমূহৰ ভাৱাৰ্থ বুজিবলৈ শুদ্ধ উচ্চাৰণ কৰিব পৰা অৰ্হতা Question number 88 প্ৰাথমিক স্তৰত শিক্ষাৰ্থীৰ কথন আৰু শ্ৰৱণ কৌশল বিকাশৰ বাবে তলৰ কোনটো কাৰ্যকলাপ সবতকৈ অধিক সহায়ক তো ইয়াতে অপশ্যন এ টো হ'ব কাৰেক্ট আনসাৰ বিভিন্ন বিষয়ৰ কথা পাতিবলৈ দিব লাগে Question number 89 বগু লিপকত খণ্ড বাক্যটোৰ অৰ্থ হৈছে অপশ্যন সি ইজ কাৰেক্ট আনসাৰ হ'ব বাহিৰে সাধু সজা কিন্তু ভিতৰত দুৰ্জন ব্যক্তি Question number 90 নিম্নলিখিত বাক্যত থকা অসমাপিকা ক্ৰিয়াটো চিনাক্ত কৰা ৰামক অপদস্থ কৰিলে ৰহিমে বৰ বেয়া পাব ইয়াতে অপশ্যন সি টো হ'ব কাৰেক্ট আনসাৰ কৰিলে এইটো এটা অসমাপিকা ক্ৰিয়া Question number 91 গন্তব্য শব্দটোৰ সন্ধি ভাঙিলে পোৱা যাব এটা অপশ্যন বি ইজ কাৰেক্ট আনসাৰ গম যোগ তব্য গন্তব্য Question number 92 তলৰ কোনটো বাক্যত সমাপিকা ক্ৰিয়া ব্যৱহাৰ কৰা হৈছে এটা অপশ্যন সি টো হ'ব কাৰেক্ট আনসাৰ মই আহিলো এই বাক্যটোত সমাপিকা ক্ৰিয়া ইউজ হৈছে Question number 93 নি উপসৰ্গৰ যুগত হোৱা শব্দটো হৈছে অপশ্যন
বি ইজ কারেক্ট আনসার নিমগ্ন। কুৱেশ্যন নম্বৰ 94 মই তালৈ যাব নোৱাৰো দেই। মই তালৈ যাব নোৱাৰো দেও। এই বাক্যত ব্যৱহৃত দেও বৰ্ণৰ সমষ্টিটো হৈছে এটা অনুসৰ্গ। অপশ্যন চি ইজ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 95 লিখা কাৰ্যৰ ক্ৰিয়াবাচক বিশেষ্য ৰূপ হৈছে অপশ্যন বি। অপশ্যন এ ইজ কাৰেক্ট আনসাৰ হ'ব লিখন। কুৱেশ্যন নম্বৰ 96 শিক্ষক শব্দটো বহুবচন বুজাবলৈ কি যোগ দিব লাগিব? এটা অপশ্যন ডি চি ইজ কাৰেক্ট আনসাৰ বৃন্দ। কুৱেশ্যন নম্বৰ 97 নিম্নলিখিতসমূহৰ কোনটো পঠন কাৰ্যৰ উদ্দেশ্য নহয়? অপশ্যন এ আছে অভিজ্ঞতা সঞ্চয়, অপশ্যন বিত আছে ৰুচিবোধ, অপশ্যন চিত আছে অনুসন্ধিৎসা, অপশ্যন ডিত আছে পিতৃ মাতৃৰ সৈতে হোমৱৰ্ক। অপশ্যন ডি টো কাৰেক্ট আনসাৰ পিতৃ মাতৃৰ সৈতে হোমৱৰ্ক এইটো পঠন কাৰ্যৰ উদ্দেশ্য নহয়। কুৱেশ্যন নম্বৰ 80 কুৱেশ্যন নম্বৰ 98 অভ্যুদয় শব্দটো সন্ধি বিচ্ছেদ হ'ব। অপশ্যন চি ইজ কাৰেক্ট আনসাৰ অভিযোগ উদয় অভ্যুদয়। কুৱেশ্যন নম্বৰ 99 বৰগীতসমূহত ব্যৱহৃত ভাষাটো হৈছে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ ব্ৰজাৱলী ভাষা। কুৱেশ্যন নম্বৰ 100 তলৰ কোন দুটা বানান শুদ্ধ? অপশ্যন বি ইজ কাৰেক্ট আনসাৰ নাৰায়ণ ত্ৰিনয়ন। Thank you so much for watching.